নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ সিলেবাস ফৰ 2025 টু 2026 সাবজেক্ট হিষ্ট্ৰী 2026 হিষ্ট্ৰীৰ কমপ্লিট সিলেবাসটো আলোচনা কৰিম আৰু লগতে ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে বুজাই দিম তোমালোকৰ যে কোন কেইটা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব বা কোন কেইটা চেপ্টাৰৰ পৰা কিমান নম্বৰৰ ফাইনেল এক্সামত প্ৰশ্ন আহিব আৰু কোন কেইটা চেপ্টাৰ তোমালোকে বেছিকৈ পঢ়িব লাগিব কাৰণ সেইবোৰৰ পৰা বেছি মাৰ্ক আহে অথবা লং কুৱেশ্যন আহে সকলোখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিম আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আমি আৰম্ভ কৰোঁ কিন্তু তাৰ আগতে তোমালোকে জানিব লাগিব যে হিষ্ট্ৰীৰ তোমালোকৰ মাৰ্কিং প্যাটাৰ্নটো কেনেকুৱা হয়নে মানে ফাইনেল এক্সামত তোমালোকৰ কিমান নম্বৰ প্ৰশ্ন আহিব এইখন হ'ল 2025 বৰ্ষত হৈ যোৱা হিষ্ট্ৰীৰ প্ৰশ্ন কাকত এই প্ৰশ্ন কাকতখনত যদি আমি চাও তোমালোকে চাব পাৰা যে তোমালোকৰ মাৰ্কিং প্যাটাৰ্নটো 1 নম্বৰীয়া প্ৰশ্ন তোমালোকে 8টা কৰিব লাগিব তাৰ পিছত 2 নম্বৰীয়া প্ৰশ্ন তোমালোকে 8টা কৰিব লাগিব 16 নম্বৰ থাকিব 4 নম্বৰীয়া প্ৰশ্ন তোমালোকে 8টা 4 নম্বৰীয়া প্ৰশ্ন বহুত কিটা কৰিব লাগিব তোমালোকৰ 10টা মান থাকিব কিন্তু তাৰে পৰা তোমালোকে 8টা কৰিব লাগিব ওকে তাৰ পিছত হৈছে 6 নম্বৰীয়া প্ৰশ্ন মানে লং কুৱেশ্যন তোমালোকৰ 3টা কৰিব লাগিব সেম লং কুৱেশ্যনতো তোমালোকৰ 5টা মান অপচন থাকিব 5টাৰ পৰা তোমালোকে যিকোনো 3টা কৰিব লাগিব তাৰ লগতে তোমালোকে চাব পাৰা যে 6 নম্বৰীয়া এটা ডাইৰেক্টলি এটা প্ৰশ্ন থাকে সেইটো হল তোমালোকৰ ভাৰতৰ মানচিত্ৰখন আঁকিব দিব আৰু তাৰ লগতে যি হিষ্টৰিকেল প্লেসেসবোৰ আছে ঠাইবোৰ আছে সেইবোৰ বহুৱাব দিব আৰু প্ৰত্যেক বছৰে কিন্তু কম্পালসৰি এই প্ৰশ্নটো কিন্তু আহিব তো 6 নম্বৰ কাৰণে তোমালোকে মেপখন লগতে বিভিন্ন ঠাইবোৰ তোমালোকে ভাল ধৰণে চাব লাগিব তো গুটেবোৰ এই চেনেলটোতে তোমালোকে পাই যাবা কিন্তু এতিয়া আমি ধুনিয়াকে সিলেবাসখন আলোচনা কৰিম তোমালোকে চাব পাৰা তোমালোকৰ সিলেবাসখন 3টা সেকশনত ভগোৱা আছে তোমালোকে বুজি লবা আমি প্ৰতিটো সেকশনৰ কথা আলোচনা কৰিম যে কোন কেইটা চেপ্টাৰ আছে কোনটো সেকশনত গুটেখিনি আলোচনা কৰিম প্ৰথমতে সোৱা সেকশন 1 Themes in India History Part 1 বুলি কৈছে আৰু তাৰ লগতে আসাম Thought the Ages ইয়াৰ পৰা তোমালোকে যদি সোৱা 30 মাৰ্ক আহিব 20 মাৰ্ক আহিব যি Part 1 আছে Part 1 ৰ পৰা আৰু আসাম Thought the Ages ৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব তেনেকৈ তোমালোকে চাব পাৰা সেকশন যি 2 আছে সেকশন 2 Themes in Indian History Part 2 এই Part 2 পৰা তোমালোকৰ 20 মাৰ্কস আহিব তাৰ পিছত সেকশন 3 আছে Themes in India History Part 3 ইয়াৰ পৰা তোমালোকৰ 20 মাৰ্ক আহিব আৰু তাৰ লগতে থাকিব তোমালোকৰ মেপ ৱৰ্কত তোমালোকৰ 10 নম্বৰ থাকিব আৰু প্ৰজেক্ট ৱৰ্ক থাকিব প্ৰজেক্ট ৱৰ্কত তোমালোকৰ 20 নম্বৰ থাকিব ওকে তো মুঠ তোমালোকৰ সেকশনবোৰ তোমালোকে বুজি পালা এতিয়া আমি প্ৰতিটো সেকশনৰ কথা আলোচনা কৰিম যে কোন কেইটা চেপ্টাৰ আহিব প্ৰথমতে সোৱা সেকশন 1 টো হৈছে Themes in Indian History Part 1 তো এই যি সেকশন 1 টো আছে ইয়াৰ পৰা অলৰেডি মই কলোৱে তোমালোকৰ ফাইনেল এক্সামত 20 নম্বৰ আহিব আৰু এই সেকশন 1 ৰ অন্তৰ্গত তোমালোকৰ 4টা চেপ্টাৰ পঢ়িব লাগিব তোমালোকে সেইকেইটা হৈছে সোৱা ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰে কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব চেপ্টাৰ কেইটাৰ নাম ধুনিয়াকে লিখি দিছো তোমালোকে স্ক্ৰিনশ্বটো লৈ ল'ব পাৰা প্ৰথমতে সোৱা চেপ্টাৰ 1 ব্ৰিক্স বেডছ and bones the Harappa civilization আৰু অসমীয়া মিডিয়ামৰ কাৰণে হৰপ্পা সভ্যতা তাৰ পিছত চেপ্টাৰ 2 হৈছে কিংস ফাৰ্মাৰ্স এণ্ড টাউনছ আৰ্লি ষ্টেট এণ্ড ইকনমিক্স অসমীয়া মিডিয়ামৰ কাৰণে ৰজা কৃষক আৰু নগৰসমূহ প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা তাৰ পিছত সোৱা চেপ্টাৰ 3 আছে হেতু হৈছে কিংশিপ কাষ্ট এণ্ড আৰ্লি এণ্ড ক্লাছ আৰ্লি সোসাইটিজ আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব চেপ্টাৰ 3 ৰ কাৰণে বন্ধুত্ব জাতি আৰু শ্ৰেণী প্ৰাৰম্ভিক সমাজ তাৰ পিছত সোৱা চেপ্টাৰ নম্বৰ 4 হেতু হৈছে থিংকাৰ্স বিলিভস এণ্ড বিল্ডিংস কালচাৰেল ডেভেলপমেন্টস অসমীয়া মিডিয়ামে পঢ়িব চিন্তাবিদসকল বিশ্বাস আৰু স্থাপত্য সংস্কৃতিৰ বিকাশ তো এই 4টা তোমালোকে চেপ্টাৰ পঢ়িব লাগিব অসমীয়া মিডিয়ামৰ কাৰণে সেম তোমালোকৰ কিতাপত এনেকে 4টা চেপ্টাৰ আছে এই 4টা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব আৰু টোটাল তোমালোকৰ এই 4টা চেপ্টাৰৰ পৰা 20 নম্বৰ আহিব যদি আমি চাবলৈ যাও প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকৰ 5 নম্বৰ আহিব তো তোমালোকে প্ৰতিটো চেপ্টাৰৰ পৰাই শৰ্ট কুৱেশ্যনবোৰটো চাবা তাৰ লগতে কিন্তু প্ৰতিটো চেপ্টাৰৰ পৰা তোমালোকে 4 নম্বৰ কুৱেশ্যন কম্পালসৰি চাবই লাগিব আৰু তাৰ ভিতৰত দুটা চেপ্টাৰৰ পৰা বা এটা চেপ্টাৰৰ পৰা তোমালোকৰ 6 নম্বৰীয়া প্ৰশ্ন এটা আহিব পাৰে ওকে তো তাৰ পিছত আমাক কৈছিল যে আৰু এটা কৈছিল যে আসাম থট দা এজেস ইংলিশ মিডিয়ামে চেপ্টাৰ নম্বৰ 1 চেপ্টাৰ 2 এণ্ড চেপ্টাৰ 3 পঢ়িব লাগিব আৰু ইয়াৰ পৰা তোমালোকৰ 10 নম্বৰ আহিব আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব অসমৰ সংক্ষিপ্ত ইতিহাস ওকে তো আমাৰ যি সেকশন 1 আছিল সেকশন 1 কমপ্লিট হল সেকশন 1 ৰ পৰা আমাৰ টোটাল 30 মাৰ্ক আহিব আৰু 30 মাৰ্ক আহিব মানে 20 তোমালোকৰ এই
প্ৰথম 4টা চেপ্টাৰ আৰু তাৰ পিছত 10 নম্বৰ আহিব এই অসমৰ সংক্ষিপ্ত ইতিহাস ওকে ক্লিয়াৰ হল নেক্সট আমি এতিয়া সেকশন 2 লৈ আগবাঢ়িম তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তেতিয়াহে তোমালোকে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশনবোৰ তোমালোকে পাই থাকিবা আৰু ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে আশা কৰো সকলোৱে টেলিগ্ৰাম চেনেলটো জয়েন হবা কাৰণ টেলিগ্ৰাম চেনেলত তোমালোকে সকলোবোৰ আপডেটসমূহ পাই থাকিবা তাৰ লগতে এই চেনেলটো তোমালোকৰ হিষ্ট্ৰীৰ ক্লাसेছবোৰ ষ্টাৰ্ট হ'ব প্ৰতিটো চেপ্টাৰ অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ইংলিশ এণ্ড আছামিজ দুইটা মিডিয়ামৰ কাৰণে তাৰ লগতে প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি প্ৰশ্ন আহিছিল গোটেবোৰ আলোচনা কৰিম তাৰ লগতে আগৰ বছৰত আহি যোৱা প্ৰশ্ন কাকতবোৰ আমি আলোচনা কৰিম তো তাৰ কাৰণে তোমালোকে টেলিগ্ৰামটো জয়েন হৈ লবা আৰু ক্লাसेছবোৰ কৰাৰ পিছত তোমালোকে তাৰ পৰা পিডিএফ সমূহ ডাউনলোড কৰিব পাৰিবা আৰু ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আইডিৰ লিংক আছে যদি তোমালোকৰ কিবা সুধিব থাকে তেতিয়াহলে তোমালোকে সুধিব পাৰা ওকে তো আমি এতিয়া যি সেকশন 2 আছে সেকশন 2 টু সাম সেকশন 2 টু হৈছে সেম নাম থিমস ইন ইন্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 এটো পাৰ্ট 2 হয় আৰু ইয়াৰ অন্তৰ্গত সেম তোমালোকৰ 4টা চেপ্টাৰ আছে তো এই 4টা চেপ্টাৰৰ পৰা সেম তোমালোকৰ 20 নম্বৰ আহিব চেপ্টাৰ কিটা হল চেপ্টাৰ নম্বৰ 5 thought the eyes of travelers perceptions of society আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব পৰ্যটনৰ দৃষ্টিভংগীৰে তাৰ পিছত চেপ্টাৰ নম্বৰ 6 টো হৈছে হেতু হৈছে ভক্তি সুফি ট্ৰেডিশনস চেঞ্জ ইন ৰিলিজিয়াছ বিলিফস এণ্ড ডিভোশনাল টেক্সেস তাৰ পিছত এটো অসমীয়া মিডিয়ামে পঢ়িব লাগিব ভক্তি আৰু সুফি পৰম্পৰা ধাৰ্মিক বিশ্বাস পৰিৱৰ্তন আৰু ধৰ্মীয় গ্ৰন্থ তাৰ পিছত চেপ্টাৰ নম্বৰ 7 টো আহিব চেপ্টাৰ নম্বৰ 7 টো হৈছে এন এম্পেৰিয়েল ক্যাপিটেল বিজয়নগৰ আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয়নগৰ ওকে তাৰ পিছত চোৱা চেপ্টাৰ নম্বৰ 8 টো হেতু হৈছে পেজেন্টস জমিনদাৰ্স এণ্ড দা ষ্টেট এগ্ৰেৰিয়েন্ট সোসাইটি এণ্ড দা মুঘল এম্পায়াৰ আৰু অসমীয়া মিডিয়ামে দুটা চেপ্টাৰ পঢ়িব লাগিব সেই দুটা হৈছে কৃষক জমিদাৰ আৰু ৰাজ্য আৰু তাৰ লগতে তোমালোকে সম্ৰাট আৰু ইতিহাস মুঘল দৰবাৰ এই দুটা তোমালোকে চেপ্টাৰ পঢ়িব লাগিব ওকে তো আমাৰ যি সেকশন 2 আছিল সেকশন 2 আমি গুটেকিটা চাই ললো তোমালোকে স্ক্ৰিনশ্বট ল'ব পাৰা ইংলিশ এণ্ড আছামিজ দুইটা মিডিয়ামৰ চেপ্টাৰ নামবোৰ দি দিছো ওকে তো আমি নেক্সট এতিয়া সেকশন 3 লৈ আগবাঢ়ো সেকশন 3 টো হৈছে সেম নাম থিমস ইন ইন্ডিয়ান সোসাইটি পাৰ্ট 3 আৰু এই যি পাৰ্ট 3 টো আছে ইয়াৰ অন্তৰ্গত তোমালোকে চাব পাৰা 4টা চেপ্টাৰ আছে 4টা চেপ্টাৰৰ পৰা তোমালোকৰ 20 নম্বৰ আহিব তো চেপ্টাৰ কিটা চোৱা চেপ্টাৰ নম্বৰ 9 হেতু হৈছে কলোনিয়েলিজম এণ্ড দা কান্ট্ৰিসাইড এক্সপ্লোৰিং অফিচিয়েল আৰ্চিভছ আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব উপনিবেশবাদ আৰু গ্ৰাম্য সমাজ তাৰ পিছত চোৱা চেপ্টাৰ নম্বৰ 10 ৰেবেলছ এণ্ড ৰাজ 1857 revolt and its responsibilities আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব 1857 বিদ্ৰোহ আৰু ইয়াৰ স্বৰূপ তাৰ পিছত চেপ্টাৰ নম্বৰ 11 টো হৈছে হেতু হৈছে মহাত্মা গান্ধী এণ্ড দা নেশনেল মুভমেন্ট সিভিল disobedience and beyond আৰু অসমীয়া মিডিয়ামে পঢ়িব লাগিব মহাত্মা গান্ধী আৰু জাতীয় আন্দোলন সমসাময়িক দৃষ্টিৰে তাৰ পিছত আছে চেপ্টাৰ নম্বৰ 12 হেতু হৈছে framing of the constitution the beginning of new era ভাৰতীয় সংবিধানৰ ৰচনা এক নতুন যুগৰ সূচনা তো এই 4টা চেপ্টাৰ তোমালোকে সেকশন 3 আন্ডাৰত পঢ়িব লাগিব আৰু প্ৰতিটো চেপ্টাৰ পৰা তোমালোকে শৰ্ট কুৱেশ্চনটো চাবা তাৰ লগতে তোমালোকে 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া প্ৰশ্নবোৰো তোমালোকে চাব লাগিব ওকে তো তোমালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা তোমালোকৰ চেপ্টাৰ যোনগিৰা চেপ্টাৰ আহিব সেই চেপ্টাৰবোৰৰ নাম ধুনিয়াকে দি দিছো তো তোমালোকে তেনেকে ধৰণে তোমালোকে ফাইনেলৰ কাৰণে প্ৰিপাৰেচন কৰি যোৱা ওকে তো যদি তোমালোকে গুটে গিটা বুজি পাইছা বা তোমালোকে সিলেবাসখন বুজি পাইছা তেতিয়াহলে তোমালোকে ভিডিওটো এটা লাইক কৰি দিয়া যদি ভিডিওটো যদি ভাল পাইছা তেতিয়াও লাইক কৰি দিয়া আৰু কমেন্টত তোমালোকে কমেন্ট কৰি জনাব পাৰা আৰু তোমালোকে বন্ধু বান্ধৱী সকললৈ ভিডিওটো শেয়াৰ কৰিব পাৰা পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই